প্ৰভুসকল কি খবৰ আছে না ভালে ময়ো আছোঁ ভালে আপোনালোকৰ আশীৰ্বাদত কিছুমানে মোক কি কৈ আছে জানে না প্ৰভুসকল মই বোলে ডিজিটেল প্ৰভু তাৰ কাৰণে আজি ডিজিটেল লগাইছোঁ বুজিছি না ডিজিটেল প্ৰভু বোলে মই তাৰ কাৰণে আজি মই ডিজিটেল হৈ গ'লোঁ কিন্তু প্ৰভুসকল সঁচা কথা ক'লে ইমান কিয় গাত লাগে মই নাজানো কামাখ্যাৰ অম্বুবাচীত যি মেলাত ইমান যি জঘন্য কিছুমান কাম হ'ল আপোনালোকেতো পাইছি মাইৰ জাগাত আহি কামাখ্যা মাৰ জাগাত আহি যদি তাতে ভণ্ডামি কৰে কেনে হ'ব আপোনালোকে দেখছি না দেখা নাই বাবাৰ ডাঙৰ ডাঙৰ বাবাবিলাক কাজিয়া এইটো মইতো কোৱা নাই ডাঙৰ দুনিয়াৰ নিউজত ওলাই গৈছে হয়নে প্ৰভুসকল কিমান তাতে ধৰণৰ মাৰামাৰি আৰু মোৰ তাতকৈ বেছি বেয়া লাগছে যি আমাৰ ল'ৰাই কিছুমানে জুবিন দাক ধ্বনি দিছিল এটা ছোৱালী ক'ৰবা তাই নাজানো তাই বোলে জুবিনৰ ঠাইত বোলে তাতে নহয় জুবিনৰ তাতে এই মই তোক ক'ব খুজিছোঁ যে সেই ছোৱালীটো জুবিন দাৰ কোনো ঠাই নাই জুবিন দাক য'তে ত'তে জয় জুবিন দা ক'ব পাৰোঁ অসমত চকুৱে কোণে আমি জুবিন দা জয় ক'ম তোৰ একো নাই বুজি পাইছেনে আৰু প্ৰভুসকল আপোনালোকে যে মোক কৈছিল তই মিয়াৰ দালাল মই মিয়াৰ দালাল নহয় মই মুছলমানো নহয় মই হিন্দু ল'ৰা জয় শ্ৰীৰাম জয় শ্ৰীকৃষ্ণ কিন্তু আমাৰ যি ইমান ডাঙৰ এখন য'ত দেশ বিদেশৰ পৰা আমাৰ এই মা কামাখ্যা ধামলৈ আহে কিন্তু ইমান হুলস্থুল কিয় আমাৰ পুলিচ প্ৰশাসন ক'ত তাতে যি ইমান বাবা কাজিয়া কৰি তাতে যি বাবা এটা হয় আমাৰ অসমীয়া মানুহ গৰজি উঠিছে মাৰাৰ কাৰণে খেদি আহিছে আমাৰ প্ৰশাসন নাই নেকি আৰু মই ক'লে তোমালোকে বেয়া পোৱা এই এখন নাও যা হৈছে দেখিছেনে প্ৰভুসকল কিন্তু মুছলমানৰ কিন্তু ডাঙৰ ডাঙৰ উৰুজ হয় মই বেলেগৰ কথা ক'ব নাযাওঁ মোৰ ঘৰৰ কাষত নলবাৰীৰ পৰা হাজো আপোনালোকে জানে তাতে কিন্তু কেদাৰ মন্দিৰ আছে আমাৰ মাধৱ মন্দিৰ আৰু এইফালে কেদাৰ ধাম বুলি এটা জেগা আছে য'ত নেকি পাহাৰৰ ওপৰত মুছলমানসকলে তাতে মাঘ মাহত পূৰ্ণিমা তাতে উৰুজ পাতে তাতে এনেকুৱা আছে নেকি নিউজত পাইছে নেকি বোলে উৰুজত এনেকুৱা কাজিয়া লাগিছে কিন্তু তাতে নাই পোৱা কাৰণ মুছলমানৰ কিছুমান শান্তি ইছলাম শব্দটোৰ অৰ্থ হৈছে শান্তি তাতে কোনো সেইবিলাকত কোনো ধৰণৰ পুলিচ মিলিটাৰী আৰ্মি নালাগে কাৰণ সিহঁতৰ শান্তি আছে কিন্তু আমাৰ ইমান ডাঙৰ এখন কামাখ্যা দেৱীৰ ধামত এনেকুৱা এখন কিমান কি কাজিয়া হ'ল ক'ৰ কি বাবাই ক'ৰ কি জয়ধ্বনি এইবিলাক কিয় আৰু মই ক'লে লাজ লাগে না কি মই যিটো সঁচা সেইটোৱে ক'ম আপোনালোকে মোক বেয়া কমেণ্ট দিয়ে কিমান কমেণ্ট দিয়ে মোৰ কথা নাই কিন্তু যোনে বেয়া কমেণ্ট দিছে মোক ভাল কমেণ্ট দিয়া মানুহ আছে গতিকে মই ভিডিঅ' বনাই যাম মোৰ কাম মই কৰি যাম আপোনালোকৰ যদি ভাল লাগে মোক লাইক কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব ধন্যবাদ।